Shruptang Namaskar and hello everyone. Welcome back to my another video. যিহেতুকে আজি বতৰটো ফৰকাল আছিলে মনটো হেকানে ফৰকাল হৈ আছে আৰু আপোনালোকে মোক যিখিনি দায়িত্ব দিছিলে সেই দায়িত্বখিনি পালন কৰিবৰ কাৰণে যিখিনি সৰঞ্জাম লাগে সেইখিনি লবলৈ কাৰণে মই আজি টাউন পালোগে যিহেতুকে বহুতখিনি কাপোৰৰ অৰ্ডাৰ এতিয়া পেন্ডিং হৈ গৈছে মোৰ কাম চলি আছে কৰি আছো তথাপিও অকনমান বস্তুৰ প্ৰয়োজন হৈছিলে হেকাৰণে আকৌ মই আহিব লগা হ'ল মা আৰু দেউতাৰ লগতে আহিলো উলাই তেওঁলোকৰো কাম আছিল কিবা এফালে আহি পালুহি আকৌ আমি নিয়ৰৰ ঘৰ তাইক চাই যোৱাটো এটা মানে আমাৰ প্ৰধান কাম হৈ গৈছে এতিয়া মাহতে কৰবাত মানে উলাই মেলি আহিলেও তাইক চাই যায় পাক ঘুৰি পকি যেহেতুকে ওচৰত আমি এখিনি ঠাইতে ঘুৰি পকি থকাৰ দৰে হয় হেকাৰণে আৰু এটো একদম এটা কোৱালিটি টাইম খুব বেছি ভাল লাগিলে ইভিনিংটো আজি নিয়ৰ এফালে মা আছিলে দেউতাও আছিলে বহি এপিনে বা এফালে ওচৰৰ ভন্টি এজনী লগতে আমি চাহৰ পাৰ্টিও কৰিলো আৰু বাইদেউৰ লগত একদম এটা ভাল কোৱালিটি টাইম স্পেন্ড কৰিলো এইবিলাক মেমৰি তাই পাছত চাব পাৰিব মাহিয়েকে কেনেকৈ আহিছিলে তাইক সৰুতে লগ কৰিবলৈ কাৰণে এইবোৰটো মনত নাথাকে ন এতিয়া বহুত বাচ্চা হৈ আছে এফালে নিয়ৰৰ ফ্ৰেন্ড মিলিহতো ওচৰতে আছে আৰু মাহত উলালে যাবলে বুলি যেহেতুকে সন্ধিয়াও লাগিবলে হৈছিলে আৰু প্ৰায় উলাই দিলে হেকাৰণে ঘৰলে মই আজি যোৱা নাই ইয়াতে আছো আৰু এফালে নিয়ৰৰ ককাক ইফালে হিহঁতৰ ফ্ৰন্টতে দোকান এখন আছে আৰু তাতে অকনমান দেৰি বহি পিনে আকৌ মামিহঁতৰ ঘৰ পালোগে তাতো চাহৰ জুতি মাৰিলো আজিলৈ আহিছো ধন্যবাদ